ধৰক 14-15 বছৰ হ'ল আৰু খেতিতে লাগি আছো। কিমান মাটি খেতি কৰে? মই 20 বিঘা 22 বিঘা যি পাওঁ মানে বছৰেকত মই খেতি কৰিয়ে থাকো। মানে আৰ্থিক অৱস্থা মানে তেতিয়া অকণ বেয়া আছিলে। যেতিয়া মানে পঢ়া বয়সটোত ধৰক পঢ়িবলৈ 4টা আমি ভাই ককাই বাই ভনী আছিলো, তেতিয়া আমাৰ আৰ্থিক বহুত অসুবিধা। তেতিয়া মোৰ মায়ে পাইছিলে ধৰক 500 টকা। মোৰ ভাইটোত তেতিয়া বেমাৰ হৈছিলে, বহুত ঘূৰালো পকালো নোৱাৰিলো। যেতিয়া ধৰক এসাঁজ খাই এসাঁজ খাবলৈ নাপাব, পানী পোৱা ঘৰত যেতিয়া থাকিব তেতিয়াতো খেতি কৰিবলৈ মন যাব। তেতিয়া মই কলো যেন মই খেতিহে কৰিম, মই স্কুল নপঢ়ো। মই পঢ়া শুনা কৰা চাকৰি চিন্তা নকৰো, মই খেতি কৰি আগবাঢ়ি যাম। সেই সপোনটোকে লৈ পেলাই আগবাঢ়ি আজি ইমানখিনি হৈছো। মোৰ ভনীকো মই বিয়া দিলো আৰু মোৰ ভাইও গ'ল বাৰু, তাকো বহুত ট্ৰিটমেন্ট কৰিলো। কিন্তু মই চৰকাৰ হিচাপৰ পৰা মানে মোৰ মায়ে চেন্ট্ৰেলৰ অংগনবাড়ী চাকৰিটো কৰে কাৰণে মানে ঘৰটোও নাপায়, গম পাইছে নে? এতিয়া বতাহ ধুমুহা আহিলে মোৰ প্ৰত্যেক বছৰ 20,000 15,000 টকা মোৰ ঘৰত ক্ষতি কৰিব লাগে। কিন্তু সেইটো কথাটো নহয়, অংগনবাড়ী কৰ্মী গৰাকীয়ে 6,000 টকা পালে ঘৰখন চলে নেকি? কিমান ধান কিমান পায়? মই 200-250 মোন ধান ধৰক বছৰটো বেছি হ'ব, ধৰক শালি খেতিটো পাওঁ। এই বছৰ বতৰ ভাল কাৰণে ধৰক মই পাইছো। মই ধানটো মিলতে দিছো আৰু এতিয়া বৈ খেতি হাল বোৱাইছো আৰু এতিয়া লগালো 3.5 বিঘা আৰু এতিয়া 3 বিঘা বোকা দিম। আপোনাৰ শালি বৈ দুইটাই কৰে? দুইটা কৰো। আপোনাৰ ঘৰত মোৰ ঘৰত দেউতা আছে, মায়ে আছে আৰু দাদা আছে। মই সব পাইছো, মোৰ সব চাইডে সুবিধা দিছে। মই কহালিগাঁও জলসিঞ্চন বিভাগৰ পৰাই মই পানীখিনি পাইছো। পৰ্যাপ্ত পৰিমাণে পাইছে? যিমান লাগে সিমান দিয়া, আৰু তেখেতসকলেও বহুতখিনি মোক সহায় কৰে। আমি তেখেতক আমি কহালিগাঁও জলসিঞ্চনৰ তৰফৰ পৰা তেখেতে যেতিয়াই খেতি কৰোঁ বুলি আমাক অৱগত কৰে, নিশ্চয় আমি তেওঁক পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চনৰ সুবিধা আমি খেতি পথাৰত পানী যোগান ধৰিবলৈ আমি যত্নপৰ হওঁ আৰু ধৰি আহিছোঁ। কিমান বিঘা মাটি ইয়াত খেতি হৈছে? এইবাৰ আমাৰ প্ৰায় বৰ্তমানলৈকে 40-50 বিঘা মাটি তৈয়াৰ কৰিছে বড়ো খেতিৰ বাবে। তেখেতক আহি মই যিটো দেখিলো, তেখেত আচলতে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ বাবে এটি আদৰ্শ হ'ব লাগে। তেখেতৰ কৃষি কৰ্মৰ প্ৰতি যিটো আগ্ৰহ, এইটো দেখি নিশ্চয় আমি যথেষ্ট ভাল পাইছো আৰু আশা ৰাখিছো যে উঠি অহা গাঁৱৰ যুৱ প্ৰজন্মই যাতে তেখেতৰ দৰে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হয়।